আছিল আৰু সিন্ধু মুনিৰ কোন আছিল এই কথা জানিবলৈ আজি আমি সকলোৱে এই পবিত্ৰ স্থলীত চেষ্টা কৰোঁ ৰাইজ, চেষ্টা কৰোঁ। আহক ৰাইজ। সত্যব্ৰতা নামে মুনি আছিলে কজন আৰু সত্যব্ৰতা মুনি মহাতপস্বী মুনি কয়তি আছিল মুনির কিন্তু মাতৃ মরি গৈছিল তার তুমি কত আছা মা? তুমি সোনকালে আহি আমার মুখ লোৱাও মা, তুমি এবাৰ লোৱা। পুত্ৰটোক দেখি মুনি চকুলো নাই এই বাচ্চা সন্তনু পুত্র খাবতি ধৰি কান্দে কান্দে কান্দি কান্দি কই খাবতি ধরি এই বাচ্চা সন্তনু তই এনেকৈ মাতৃ মানে কান্দি নাথাকিবি অ বাচ্চা, তোৰ মাতৃ মৰি গৈছে বাচ্চা, আৰু মৰাজন কেতিয়াও ঘূৰি নাহে বাচ্চা সন্তনু। তোৰ পিতৃ আছো নহয় মই সত্যব্ৰতা, আছোতো এইফালে আছো এইফালে। তোৰ বাবে মই কিমান খোৱা বস্তু আনিছো, এইবোৰ খাই তই ডাঙৰ হ'ব লাগিব বাচ্চা সন্তনু, তই ডাঙৰ হ'ব। এনেকৈ নানা কথা কৈ মুনি পুত্ৰক বুজাই আৰু এদিন দুদিনকৈ সত্যব্ৰতা মুনিৰ পুত্ৰ সন্তনু লাহে লাহে মুনিৰ পুত্ৰ ডাঙৰ দীঘল হয়, লাহে লাহে মুনিৰ পুত্ৰ সমনীয়াৰ সঙ্গে কি এই থাকাই ৰঙ
পড়াৰ পিছত যৌৱন পড়াৰ পিছত সন্তানৰ কি হ'ল চাওক বিধিৰ লিখন চোৱা শুনে নাই সন্তান কোনেনো মচিব পাৰে কপালৰ লিখন কপালৰ লিখন জ্ঞানবতী নামে এক সুন্দরী যুবতী মুনির পুত্রের হইতে যাই হইলা দেখা দেখি হইলা দেখা দেখি মিলন হয় না আৰু এদিনাখন কন্যাক চাই সন্তান হৈ কহিনে লাগিলা কন্যাক চাই সন্তান হৈ মৰমী অমৰমী কলে অমরমী আহা কাকলে অমরমী থাকি অমরমী তোমাকে দেখা পাই
নাম কি জানা পিতা ও জ্ঞান অবতী নাম নাই অতি রূপ অতি রূপ তাইর সঙ্গে পিতা বিয়া 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 বাড়ি কন্যা জ্ঞানবতীর প্রেমত পৰিছ হে বাচ্চা সন্তনু তই বহু ডাঙৰ হৈ গলি বাচ্চা যিটো ল'ৰা 5 বছৰ বয়সতে মাতৃ ঢুকাই যোৱাৰ পিছতে পিতৃয়ে তুলি তালি ডাঙৰ দীঘল কৰিলো সেই ল'ৰাটো দেখো আজি বহু ডাঙৰ হলি তোৰ নিজৰ ভাঞ্জাৰ বাবে কন্যা তই নিজেই চাই ল'ব পৰা হলি দে বাচ্চা হওক হওক বাচ্চা পুত্ৰৰ ভালেই পিতৃ মাতৃৰ ভাল বাচ্চা তোক মই অনুমতি দিলো তোৰ সেই শ্ৰীধন বৈশ্যৰ কন্যা জ্ঞানৱতী ভাৰ্যা ৰূপে গ্ৰহণ কৰ কিন্তু মনত ৰাখিবি বাচ্চা ৰূপ আৰু ধনক লৈ নিজেও অভিমানী অহংকাৰী নহবি আৰু তোৰ সেই জ্ঞানৱতীকো হবলৈ মানা কৰি দিবি কাৰণ কিয় জানা বাচ্চা কিয় অৰূপ যৌবন ধন ধানৰ হলেই অভিমানী বাচ্চা সন্তনু অহংকাৰ চূৰ্ণ কৰে প্ৰভু শ্ৰী হৰি অৱস্থা প্ৰভু শ্ৰী হৰি সন্তনু অতি তিতা অতি মিঠা খোৱাটো বেয়া নিজৰ জ্ঞান বুদ্ধিৰ দ্বাৰা বিচাৰ কৰি চাবা আৰু বাচ্চা সন্তনু এই যে সমাজত জ্ঞানী ব্যক্তিসকল থাকে তেওঁলোকে কয় জ্ঞানীজনে কয় বাচ্চা ৰূপে কিনো কৰে সেই ৰূপ আৰু ধন সময়ত কালৰ সোঁতত হেৰাই যায় গুণে সংসাৰ কৰে পাবলৈ মই সকলো কৰিব পাৰো পিতা তোমাৰ অনুমতি মই আখৰে আখৰে গ্ৰহণ কৰিলো পিতা এনেকৈ সন্তনুৱে পিতৃৰ অনুমতি লৈ ওলাই আহিলা পিতৃৰ অনুমতি লৈ জ্ঞানৱতীৰ লগত বিবাহ পাশত আবদ্ধ তেওঁলোকৰ
তেওঁলোকৰ সংসাৰখন ধুনীয়াকৈ চলিবলৈ ধৰিলে আৰু আজিকালি কৰি পাছে আছে দিন কিন্তু সিহঁতৰ বিবাহ হোৱা 12 বছৰ পূৰ্ণ হল সন্তান নাই এই 12 বছৰ পূৰ্ণ হল সন্তান নহলে কেনেকৈ জীয়াই থাকে সন্তানৰ চিন্তা তুইৰো আছে দিন যায় এক মনে স্তুতি কৰে প্ৰভু হে প্ৰভু মনোবাঞ্ছা প্ৰভু ভগৱন্তই কেনেদৰে পূৰণ কৰে চাওক সকলোৰে বাবে প্ৰভু জীয়াই আছে আমাৰ বাবেও আছে আপোনালোকৰ বাবেও আছে আৰু সেই সন্তান আৰু জ্ঞানৱতীৰ বাবেও আছে তেওঁলোকৰ বাবে পঠাই দিছিল শ্ৰীজতা নামত অয়তী ধৰ্মশীলা আছিলন্দয়ে কমুনি আৰু সতি ঘণ্টা পুত্ৰ বোৱাৰী ঘৰত গৈ সত্যব্ৰতা মুনিৰ গৃহে উপস্থিত ভিক্ষা মাগি মাগি আহি ভিক্ষা মাগি মাগি